নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মেথছ প্লাছ। আমি কৰিছিলোঁ আপোনালোকৰ আহিবলগীয়া ADRE 2.2 স্কিল টেষ্টৰ কাৰণে 20 ডেজৰ ফ্ৰী কোৰ্স এটা, য'ত আমি MS Word, MS PowerPoint আৰু MS Excel পৰা আহিব পৰা যিমানখিনি ইম্পৰ্টেণ্ট বস্তু আছে গোটেইখিনি আমি এফালৰ পৰা কভাৰ কৰি আছিলোঁ। আপোনালোকৰ বৰ্তমান ADRE স্কিল টেষ্টৰ কাৰণে নটিচ দিছে, আগৰ ভিডিঅ'টো যদি চোৱা নাই চাই ল'ব। তাত এক্সাম ডেট, এডমিট কাৰ্ড ডেট লগতে সিলেবাছৰ বিষয়ে ধুনীয়াকৈ ডিছকাশ্যন কৰা হৈছে। সিলেবাছৰ অলমোষ্ট 95% টপিক আমাৰ কভাৰ হৈছে, মাত্ৰ দুটা টপিক বাকি আছে, সেইখিনি আমি আগৰ ভিডিঅ'সমূহত কভাৰ কৰিম। লগতে মক টেষ্টসমূহ আমি আৰু কৰা আৰম্ভ কৰি দিম। সময় আমাৰ হাতত এতিয়াও আছে, একমাহ সময় আছে, তো লাহে লাহে আমি গোটেইখিনি কৰি যাম। এতিয়া চাৰ্টত বহুতে প্ৰব্লেম পাইছিল, সেইকাৰণে আজিৰ ভিডিঅ'টোত আমি মেইনলি ডিছকাছ কৰিম চাৰ্টৰ ওপৰত। তিনিটা বেলেগ বেলেগ টাইপৰ চাৰ্ট লৈছোঁ। এটা হ'ল ক্লাষ্টাৰ কলম চাৰ্ট, আনটো হ'ল লাইন চাৰ্ট, আনটো হ'ল ডোনাট চাৰ্ট। তো ডোনাট চাৰ্টটো এনেকুৱা, লাইন চাৰ্টটো এনেকুৱা, নৰ্মেল লাইন চাৰ্টটো এনেকুৱা নহয়। নৰ্মেল লাইন চাৰ্টটো এনেকুৱা 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 তেনেকুৱা হ'ব পাৰে, কিন্তু এইটো অলপমান বেলেগ টাইপত লৈছোঁ, মানে হাই লেভেল ফৰ্মেটিং ইউজ কৰিছোঁ ইয়াত। মই ইয়াত লিখি দিছোঁ হাই লেভেল চাৰ্ট ফৰ্মেটিং। যদি চাৰ্টত হাই লেভেল ফৰ্মেটিং দিয়ে তেতিয়াহ'লে কেনেকৈ কৰিব পাৰে বা কেনেকৈ কৰিব লাগিব, তো সেইকাৰণে মই চাৰ্টৰ গোটেইখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিম আজি। তো সেইকাৰণে চাৰ্টৰ মই তিনিটা টপিকে লৈ দিছোঁ আজি, ঠিক আছে। তো ভিডিঅ'টো মোষ্ট ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ। যদি চাৰ্টত কিবা ডাউট আছে আজি কভাৰ হৈ যাব, ঠিক আছে। আৰম্ভ কৰিছোঁ। লগতে আপোনালোকৰ কাৰণে প্ৰিপেয়াৰ কৰা হৈছিল 20 ফুল লেন্থ মক পেপাৰ ADRE স্কিল টেষ্টৰ কাৰণে। যদিহে ল'ব বিচাৰে, আৰু মোষ্ট প্ৰবেবলি মই আগতে কৈছোঁ ইয়াত 10খন আৰু পেপাৰ এড কৰিবলৈ চেষ্টা কৰিম। সময় আমাৰ হাতত আছে এতিয়াও একমাহ, তাৰ 15 দিনমান আগত হয়তো এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিবলৈ একদম এক্সাম অৰিয়েণ্টেড, এক্সাম লেভেল 10খন মক পেপাৰ ইনক্লুড কৰিবলৈ চেষ্টা কৰিম, ঠিক আছে। এইটো ল'বলৈ হ'লে আপোনালোকে এই দুটা QR কোডৰ যিকোনো এটাত স্কেন কৰি পে' কৰিব লাগিব 99 ৰুপিজ। আৰু 99 পে' কৰাৰ পিছত স্ক্ৰীনশ্বটখন লৈ কেনে হোৱাটছএপত এইটো নম্বৰত চেণ্ড কৰিব। তাৰপিছত বাকীখিনি আপোনালোকক তাত গাইড কৰা হ'ব। লগতে আপোনালোকে নাভাবিব যে স্ক্ৰীনশ্বটখন পঠোৱাৰ লগে লগেই আপোনালোকে PDFটো পাই যাব, তেনেকুৱা কথা নহয়। 1 ঘণ্টা বা 2 ঘণ্টা সময় লাগিব পাৰে, কাৰণ মই অকলে গোটেইখিনি হেণ্ডেল কৰি থাকোঁ। তো অলপমান সময় লাগিব পাৰে, অলপমান ৱেইট কৰিব, ধৈৰ্য ধৰিব। ফোন কৰাৰ প্ৰয়োজন নাই, মেছেজ দি থকাৰ প্ৰয়োজন নাই। স্ক্ৰীনশ্বটখন দিয়াৰ পিছত আপোনালোকক নিশ্চয় কিবা এটা ৰিপ্লাই দিয়া হ'ব, তাৰপিছত আপোনালোকে PDFটো পাই যাব, ঠিক আছে। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো আমি। আপোনালোকৰ এক্সামত এনেকুৱা কম্পিউটাৰটো খোলা থাকিব, তাত আপোনালোকৰ এক্সামৰ আগতে আপোনালোক নিজৰ নামৰ এটা ফোল্ডাৰ বনাই ল'ব দিব। এইটো বনাই থোৱা আছে অলৰেডি। তো ইয়াৰ ভিতৰত আকৌ 3টা ফাইল বনাই ল'ব দিব। এটা হ'ল MS PowerPointৰ ফাইল এইটো, MS Wordৰ ফাইল এইটো, আৰু এটা Excelৰ ফাইল এইটো। ইয়াত আপোনালোকৰ নামটো নিজৰ ইচ্ছামতে দি ল'ব পাৰে। তাৰপিছত PowerPointটো যিহেতু আজি আমি কৰিম, তো PowerPointটো মই অপেন কৰি লৈছোঁ। ইয়াৰ পিছত ঠিক আছে, ইয়াৰ পিছত আমি আজি কৰিবলগীয়া কুৱেশ্যন পেপাৰখন চাইছোঁ। ইয়াত কি দিয়া আছে আমাক, ADRE স্কিল টেষ্ট 2025 20 ডেজৰ ফ্ৰী কোৰ্স ডে 19। ইয়াত ফাৰ্ষ্ট আমাক কি কৈছে, ডিজাইন দ্য ৱৰ্কশ্বিট এজ shown below using MS Excel। তো তলত দিয়া ৱৰ্কশ্বিটখন MS Excelত আমি যেনেকৈ দিয়া আছে, যি ফৰ্মেটিং কৰিব দিছে সকলোখিনি এপ্লাই কৰিব দিছে। ডাটা এনালাইচিছ, ফৰ্মুলাছ এণ্ড ফৰ্মেটিং গোটেইখিনি এপ্লাই কৰিব দিছে। তাৰপিছত আমি ইনষ্ট্ৰাকশ্যনলৈ আগবাঢ়িছোঁ। ইনষ্ট্ৰাকশ্যনত আমাক কি দিয়া আছে, ক্ৰিয়েট দ্য ফলোয়িং চেলছ ডাটা টেবল ইন MS Excel। তলত দিয়া এখন টেবুলখন আমাক ক্ৰিয়েট কৰিব দিছে। পুট ইউৰ নেম, ৰোল নাম্বাৰ এণ্ড টাইটেল এবভ দ্য টেবল। টেবুলখনৰ ওপৰত নিজৰ নাম, ৰোল নাম্বাৰ আৰু টাইটেলটো দিব দিছে। টেবুলৰ টাইটেলটো হ'ল চেলছ ডাটা টেবল। তো এইখিনি কাম মই ফাৰ্ষ্ট কৰি ল'ম, বা এক্সামতো আপোনালোকে এইখিনি কাম ফাৰ্ষ্ট কৰি ল'ব। অপেন কৰিলোঁ। ফাৰ্ষ্ট আমি দিম আমাৰ নিজৰ নামটো, নেক্সট তলত দিব আপোনালোকে ৰোল নাম্বাৰটো, ঠিক আছে। তাৰে তলত এটা ৰ' এৰি দিব পাৰে। নেক্সট আপোনালোকে দিব টাইটেলটো আপোনালোকক কি দিয়া আছে ইয়াত, চেলছ ডাটা টেবল। ইয়াত টাইপ কৰিব চেলছ ডাটা টেবল বুলি কেনে হ'ল। নেক্সট আমাক কি দিয়া আছে, এই টাইটেলৰ কাৰণে ফন্ট দিয়া আছে টাইমছ নিউ ৰোমান, সাইজ 16 পইণ্ট, চেণ্টাৰ এলাইনমেণ্ট। ওকে, তো আমি টাইটেলটো চুজ কৰিম, এইটো সিলেক্ট কৰিলোঁ। ইয়াত আমাক দিয়া আছে টাইমছ নিউ ৰোমান, ক্লিক কৰিলোঁ। সাইজ কৈছে 16 পইণ্ট, আৰু চেণ্টাৰ এলাইন কৰিব দিছে, এইটো চেণ্টাৰ এণ্ড মিডল এলাইনমেণ্ট কৰি ল'লোঁ। আধা নিৰ্দেশা হৈ গৈছে, বাকীখিনি আমি পিছত বুজাই দিম। ওকে, তাৰপিছত আকৌ কি দিয়া আছে, বোল্ড কৰিব দিছিল নে, বোল্ড এণ্ড আণ্ডাৰলাইন। তো বোল্ড আৰু আণ্ডাৰলাইন কৰিব দিছে, তো এইটো মই কি কৰিলোঁ, চিলেক্ট কৰা আছে অলৰেডি, বোল্ড এণ্ড আণ্ডাৰলাইন কৰিলোঁ। নেক্সট ইয়াৰ পিছত দিয়া আছে আমাক ফিল দ্য চেল বেকগ্ৰাউণ্ড উইথ লাইট ব্লু কালাৰ। তো চেলৰ বেকগ্ৰাউণ্ডটো আমাক লাইট ব্লু কালাৰ দিব দিছে।
এইটো মই ইয়াত গৈ কেনে লাইট ব্লু কালাৰ ইয়াৰ পৰা এনেকুৱা এটা কালাৰ মই সিলেক্ট কৰি দি দিলো ওকে ঠিক আছে এটি নেদেখা হৈ গৈছে তো ৰেপ টেক্সট কৰি দিলে এনেকুৱা হ'ব নিদি কেনে মাৰ্জিন চেণ্টাৰ যদি কৰি দিওঁ মানে এই তিনিটা মই লগাই কেনে মাৰ্জিন চেণ্টাৰ কৰি বাকি যিমান মিলাব লাগে পিছত মই মিলাই দিম এতিয়া জাষ্ট ভালকে দেখিবলৈ দি দিছো ওকে ইয়াৰ পিছত কৈছে টেবুলৰ কাৰণে আমাক দিছে ফন্ট এইখিনি আমি পিছত হে কৰিম ফাৰ্স্ট আমি টেবুলৰ ডাটাখিনি লৈ লওঁ তাৰ পিছত ফৰ্মেটিংখিনি আমাক দিয়া থকা ফৰ্মেটিংখিনি পিছত কৰিম ওকে টেবুলৰ ডাটাখিনি আমি যেনেকৈ দিয়া আছে তেনেকৈ আমি টাইপ কৰি লৈছো টাইটেলৰ পিছত এটা লাইন এৰি দিছো নেক্সট আমাক কি দিয়া আছে ডেট তো ডেট নেক্সট সেলস পারসন রিজিয়ন সেলস পারসন নেক্সট রিজিয়ন নেক্সট কৈছে প্রোডাক্ট আজিৰ ভিডিঅ'টোত বহুত নতুন বস্তু শিকিবলৈ হ'ব শেষলৈ চাব কাৰণ চাৰ্টত বহু বিভিন্ন ধৰণৰ ফৰ্মেটিং লোৱা আছে যদিহে আপোনালোকৰ এক্সামত বা শিফটত টান হৈ যায় তেতিয়াহ'লে কেনেকৈ কৰিব এই ভিডিঅ'টোৰ দ্বাৰা নিশ্চয়কৈ বহুখিনি হেল্প হ'ব আপোনালোকৰ চাৰ্টত কৰিব পৰা বহু বস্তু থাকে তাৰে মই কেইটামান আজি মোষ্ট ইম্পৰ্টেণ্ট বস্তু কভাৰ কৰিবলৈ চেষ্টা কৰিম যিবিলাক নেকি আগৰ ভিডিঅ'ত হয়তো আপোনালোকে মোৰ ভিডিঅ'ত হওক বা বেলেগৰ ভিডিঅ'ত হওক কতো হয়তো এনেকুৱা ফৰ্মেটিংবোৰ দেখা নাই ঠিক আছে চাব সেইকাৰণে শেষলৈ next total sales next আহিলো তলত এটি নেদেখা হৈ গৈছে অলপ মই বঢ়াই দিব পাৰো সেলস পারসন রিজন এটি অলপমান মই ডাঙৰ কৰি দিব পাৰো ইউনিট প্ৰাইচটো পাৰো আৰু এইটো ঠিক আছে হল এতিয়া আমাক ডাটাখিনি বহাই লৈছো আকৌ ডেট দিয়া আছে এইটো ফাৰ্স্ট ডেটটো কৈছে 01 এপ্ৰিল 2025 01 তাৰপিছত যে এপ্ৰিল APR dash 25 next 02 এপ্ৰিল এতিয়া আপুনি সহজ হ'বলৈ এটা কাম কৰিব পাৰে ইয়াত এইখিনি কপি কৰি ল'ব পাৰে কপি কৰি নেক্সট 02 টাইপ কৰাৰ পিছতে বাকিখিনি পেষ্ট কৰি দিব হৈ যাব নেক্সট আহিব নেক্সট ইয়াত ডাবল ড্যাশ আহি গ'ল এইটো এতিয়া নেক্সট চেলত আহিব চেঞ্জ হোৱা নাই কিহৰ কাৰণে আৰু এটা কাম কৰিব পাৰে যদিহে এইটোত নহয় তেতিয়াহ'লে কি কৰিব এইটো দিয়া আছে না গোটেইটো কপি কৰি ল'ব হল এতিয়া এইখিনিত মই আকৌ টাইপ নকৰো পেষ্ট কৰি দিলো হল এতিয়া মই এইটো 02 লগাই দিম ওকে নেক্সট কিয় চেঞ্জ হোৱা নাই zero two dash 04 dash 25 2025 মানে 25 চেঞ্জ হোৱা নাই আৰু যদি মই এইটো টাইপ কৰো 02 dash APR dash 25 নেক্সট এইবাৰ এনেকুৱা হ'ল আগৰবাৰত কি বেলেগ হৈছিল ভুল হৈছে ভালে হ'ল আৰু এটা বস্তু মনত পৰি গ'ল যে এই গোটেই সময়ত আপুনি টাইপ মেনুৱেলি টাইপ নকৰিলে হয় ইয়াত গৈ কিনে এইডালত যদি ক্লিক কৰি দিয়ে যিমানলৈ লাগে ডেটবোৰ আহি যায় নিজে নিজে এইটো বস্তু নতুন বস্তু আপোনালোক শিকাই থলো কি কৰিলো মই এইডালত গৈ তললৈ টাইপ টানি কিনে এৰি দিব এই 5 এপ্ৰিললৈ আহিব আমাক টেবুলত দি আছে 6 এপ্ৰিললৈ তো আমি 6 এপ্ৰিল দেখা পাইছে ইয়াত লিখা আছে 6 এপ্ৰিল তো তালৈ আমি এৰি দিলো আমাৰ ডেটবোৰ আহি গ'ল এফালৰ পৰা ওকে ঠিক আছে তো এইবোৰ শৰ্টকাট বহুত সুবিধা হয় এক্সামত নেক্সট আমাক দি আছে নামসমূহ অংকুৰ দাস নেক্সট ৰূপা হাজৰিকা নেক্সট অনিৰ্বাণ শৰ্মা নেক্সট প্ৰিয়া কলিতা নেক্সট ৰূপা হাজৰিকা আকৌ ৰূপা হাজৰিকা আছে নেক্সট অংকুৰ দাস
হল তো ডাবল আছে থাকিলে একো নহয় নেক্সট রিজন দিয়া আছে ইস্ট ওয়েস্ট নর্থ ইস্ট ওয়েস্ট এটি ক্যাপিটাল লেটার ইস্ট ওয়েস্ট নর্থ ইস্ট ওয়েস্ট সাউথ ইস্ট ওয়েস্ট next south all next product কি দিয়া আছে product কৈছে first laptop printer webcam laptop printer webcam next webcam webor আৰু camera মাজত স্পেস এটা আছে আৰু c2 capital letter আছে ওকে mouse monitor keyboard mouse monitor keyboard হল next unit sold কিমান unit sold হৈছে আমাক দিয়া আছে 4 6 5 10 4 6 5 10 next 7 and 12 unit price দিয়া আছে কিমান 15000 8000 5000 15000 8000 কমাবোৰ আছে কমাবোৰ আমি পিছত দি দিম এতিয়া নিদিলে হ'ব তাত কেনেকৈ দিব লাগে মই শিকাই দি আছো ওকে ক্যালকুলেশন কৰোতে কেতিয়া কমাটো দি নলব নিজে ম্যানুয়ালি ক্যালকুলেশন কেতিয়াবা অলপমান এৰৰ আহে তো কমা নিদিয়া কৈ কৰিব লাষ্টত কমাব নাম্বাৰছত গৈ কেনে দি দিলে ৰুপিছত বা কারেন্সি দি দিলে নিজে নিজে আহি যায় ওকে 5000 16100 next 8500 next 2800 টোটাল সেল তো আমাক দিয়া নাই বা এইখিনি আমাক দিয়া আছে লগতে টেবুলখনত যদি আমি চেক কৰো ইয়াত আমাক কি দিয়া আছে ফাৰ্স্ট যেটো এইটো কলম হেডাৰ ইয়াত আমাক ব্যাকগ্রাউন্ড তো রেড কালার দিয়া আছে তো আমি রেড ফিল কৰি ললো এইখিনি সিলেক্ট কৰিলো ব্যাকগ্রাউন্ড আমি রেড ফিল কৰি দিম হল রেড ফিল কৰাৰ লগতে এইবিলাক যিবিলাক আমাৰ ফন্ট আছে এইবিলাক হোয়াইটৰ আছে তো ফন্ট কালাৰটো মই হোয়াইট কৰি দিম প্ৰথম এইটো লাইনৰ ফন্ট কালাৰটো মই হোয়াইট কৰি দিছো ঠিক আছে তো এক্সাম্পলটো ঠিক একেদৰে কৰিব টেবুলখনত যেনেকৈ দিয়া থাকে ইয়াৰ পিছত এই ৰৈ যোৱা বাকিখিনি ফৰমেটিং কৰিম টেবুলত ফৰমেটিং কি কৈছে ফন্ট ৰাখিব আছে ক্যালিব্রি সাইজ ৰাখিব আছে 14 পইণ্ট গোটেই টেবুলখন সিলেক্ট কৰিম ফন্ট ৰাখিব আছে ক্যালিব্রি অলৰেডি সিলেক্ট হৈ আছে সাইজ ৰাখিব আছে 14 পইণ্ট হল নেক্সট অল আদাৰ ফৰমেটিং শুড বি সেম এজ দা টেবুল বিলো বাকিখিনি টেবুলত যেনেকৈ আছে তেনেকৈ আমি কৰিব লাগিব হল এই টেবুলত যেনেকৈ আছে তেনেকৈ কৰিব দিছে মানে আমি যদিহে চাও এই লাইনটো আমাৰ কি হৈছে মিডল লাইন হৈ আছে বা সেন্টাৰ লাইন হৈ আছে তো আমি ঠিক সেইমতে এইটো কৰি লম 14 পইণ্ট দিলে আহাৰবোৰ বহুত ডাঙৰ হৈছে ওকে সাইজটো বড় হৈ আছে এটো কমাই দিলো দিকেনে ব তোমাল ডাঙৰ কৰি দিম ডাঙৰ দিব পাৰি অলপ ঠিক আছে এতিয়া এইবোৰ আমি কি কৰিম তোমরা চাই লৈছো কেনেকৈ আছে এই গোটেই কলমটো আমাৰ মিডল এলাইনমেন্ট হৈ আছে সৰি সেন্টাৰ এলাইন হৈ আছে তো গোটেই কলমটো সিলেক্ট কৰিলো এইটো তাৰ আগতে এই যদি আমি এই কলম হেডাৰটো চাও কলম হেডাৰটো আমাৰ গোটেই কলম হেডাৰটো আমাৰ সেন্টাৰ এলাইন হৈ আছে তো মই ফাৰ্স্ট কলম হেডাৰটো এইটো সিলেক্ট কৰিলো এইটো আমি সেন্টাৰ এলাইনমেন্টৰ লগতে মিডল এলাইনমেন্ট দুটা কৰি দিলো ঠিক আছে ইয়ালে নেক্সট এইখিনি আমাৰ বোল্ড হৈ আছিল তো এইখিনি মই বোল্ড কৰি দিলো ওকে বোল্ড আছিল বোল্ড কৰি দিলো তাৰ পিছত ফাৰ্স্ট কলমটো আমাৰ মিডল এলাইনমেন্ট হৈ আছে বা সেন্টাৰ এলাইনমেন্ট হৈ আছে এইটো মই সেন্টাৰ এণ্ড মিডল কৰি দিলো নেক্সট কলমটো চাও এইটো আমাৰ লেফট এলাইন হৈ আছে মানে লেফট সাইডৰ পৰা এটা লাইনত আছে তো লেফট এলাইন কৰিম এইটো আমাৰ অলৰেডি লেফট এলাইন ইয়াত চাব পাৰে লেফট এলাইন হোৱা নাই কিন্তু কৰি দিলো ওকে এইটো মিডল এলাইনমেন্ট কৰি দিব পাৰে বাকি আৰু নেক্সট লাইনটো আকৌ লেফট এলাইন আৰু মিডল এলাইন হৈ আছে তো এইটো সিলেক্ট কৰিলো মিডল এলাইন এইটো লেফট এইটো মিডল এলাইন ওকে নেক্সট প্ৰডাক্টৰ নামসমূহ সেম একেদৰে আছে তো এইটো মই লেফট এইটো মিডল তাৰ পিছত যিবিলাক ইউনিট চল আছে সেইবিলাক আকৌ ৰাইট এলাইনমেন্ট হৈ আছে তো ইউনিট চল বিলাক ইয়াত ৰাইট এলাইনৰ লগতে মিডল এলাইনমেন্ট কৰি দিলো নেক্সট ইউনিট প্ৰাইসও সেম আগৰদৰে এইটো ৰাইট এলাইন মিডল এলাইন হল এতিয়া আহিছো নেক্সট আমি টেবুলত দিয়া থকা মতে ফৰমেটিং কৰি ললো আৰু মানুহৰ নামসমূহ বোল্ড হৈ আছে তো সেইটো আমি কৰি দিব লাগিব মানুহৰ নামসমূহ বোল্ড কৰি দিব লাগিব সেলস পারসন নামবোৰ বোল্ড কৰি দিলো ঠিক আছে
এতিয়া আহিছো আমি নেক্সট কি কৈছে ক্যালকুলেট টোটাল সেলস টো ক্যালকুলেট কৰিব দিছে ফৰ্মুলা হল ইউনিট সোল্ড ইনটু ইউনিট প্ৰাইস টোটাল সেলস টো উলিয়াব লাগে ইয়াত ফৰ্মুলা আমাক দিয়া আছে ইকুৱেল টু ইউনিট সোল্ড মানে এইটো সেল ইনটু ইউনিট প্ৰাইস এইটো এন্টাৰ প্ৰেছ কৰিলো টোটাল সেলস টো আমাৰ আহি গল ভ্যালু ঠিক আছে গোটেই সমূহ আমি উলিয়াই ললো নেক্সট ইয়াৰ পিছত কি কৈছে মেক দা ভ্যালুজ ৰাইট এলাইন গোটেই সমূহ ভ্যালু ৰাইট এলাইন কৰিব দিছে এই ভ্যালু সমূহ মই ৰাইট এলাইনমেন্টৰ লগতে সেন্টাৰ এলাইনমেন্ট কৰি দিলো এইটো অলপমান বঢ়াই দিব পাৰো নেক্সট ইয়াৰ পিছত কি দিয়া আছে আমাক ফৰমেট অল মনিটৰী ভ্যালুজ ইউনিট প্ৰাইস এন্ড টোটাল সেলস ইন কারেন্সি ফৰমেট মানে ৰুপিস কারেন্সি ফৰমেটত দিব দিছে উইথ 2 ডেসিমেল পইণ্ট তো গোটেই সমূহ যিবিলাকত মানে প্ৰাইসৰ কথা আছে উল্লেখ যেনে ইউনিট প্ৰাইস আৰু টোটাল সেলস এই দুটা আমাক কারেন্সিত কৰিব দিছে হেতু বহুতে জনা আছিল কেনেকৈ কৰিব চাব যিবিলাকত লাগে মই হেতু এই দুটা সিলেক্ট কৰিলো হেডাৰ বিলাক সিলেক্ট নকৰিব আপুনি ভ্যালু কেইটা সিলেক্ট কৰিব গতিকে এই নাম্বাৰ আমাৰ এই হোম পেজত থকা এই নাম্বাৰটোৰ কাষত থকা এই এৰো ডালত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত দেখা পাব জেনাৰেল নাম্বাৰ কারেন্সি এনেকৈ দেখা পাব কারেন্সিত লাগে আমাক তো কারেন্সিত গলো ৰুপিস টো কেনেকৈ ইনসাৰ্ট কৰিব এইটো ফৰমেটত এবা এইটো স্টেপত কৰিলে ৰুপিস টো ইনসাৰ্ট কৰিব পাৰে কারেন্সিত গৈ কেনে ইয়াত সিম্বল দেখা পাব ৰুপিস ডলাৰ লাগিলে ইয়াতে ডলাৰ পাব বা ডলাৰটো ইয়াত নাই নেকি ডলাৰটো নাই বাৰু এটো পিছত কৰি দিম যদি আহে তাৰ পিছত আমাক কৈছে কারেন্সি ফরম্যাট উইথ 2 ডেসিমেল প্লেস দুটা ডেসিমেল প্লেসৰ ৰাখিব দিছে ইয়াত চাব এইটো ডেসিমেল প্লেসেস দুটা লাগিলে দুটা তিনিটা লাগিলে তিনিটা চাৰিটা লাগিলে চাৰিটা তলত দেখা পাব এনেকুৱাকৈ লেখা যাব আমাক দুটা ৰাখিব দিছে তো দুটা ৰাখিছো যদি এটা নালাগে ডেসিমেল প্লেসৰ পিছত 0 ইয়াত 0 ৰাখি কেনে ওকে প্ৰেছ কৰিব আমাক দুটা লাগিব তো মই দুটা ৰাখি কেনে ওকে প্ৰেছ কৰিলো ভ্যালুবোৰ সব চেঞ্জ হৈ গল ৰুপিস আহি গল আৰু পইণ্টৰ পিছত দুটা 0 সকলোতে আহি গৈছে ঠিক আছে নেক্সট ইয়াৰ পিছত কি দিয়া আছে আমাক এপ্লাই বৰ্ডাৰ্স টু দা ফুল টেবল গোটেই টেবুলখনত বৰ্ডাৰ এপ্লাই কৰিব আছে ইয়াৰ পৰা মই ইয়ালৈ সিলেক্ট কৰিলো বৰ্ডাৰত গৈ অল বৰ্ডাৰ সিলেক্ট কৰিলো গোটেই টেবুলত বৰ্ডাৰ আহি গল নেক্সট টেবত আহিছো কি দিয়া আছে এবাৰ আহিছো আমি চাৰ্টৰ কথা লৈ আমাক কৈছে ফাৰ্স্ট ক্ৰিয়েট এ কলম চাৰ্ট এখন ইনসাৰ্ট কৰিব লাগে এটা কলম চাৰ্ট বুলি কওঁতে আকৌ তলত দিয়া আছে ইনসাৰ্ট এ ক্লাষ্টাৰ্ড কলম চাৰ্ট বেসড অন সেলস পারসন অন x axis and total sales on y axis x axis আৰু y axis ৰ মাজত বহুতৰ মানে কোনটো কোড কেনেকৈ দিব লাগে হেতু কনফিউজন আছিল চাব ভালকৈ মন দি আমি ইনসাৰ্ট কৰিব লাগে কলম চাৰ্টৰ ভিতৰত বহু কেইখন কলম চাৰ্ট থাকে তাৰে ভিতৰত আমাক কৈছে ক্লাষ্টাৰ কলম চাৰ্টখন তাৰ কাৰণে মই ইয়াত গলো আৰু মই কতো ক্লিক নকৰো এনে নরমাল জিটি এটা সিলেক্ট এনে ক্লিক কৰিলো তাৰ পিছত মই ইনসাৰ্টত যাম চাৰ্টত যাম এইবিলাক চাৰ্ট ফৰমেট আছে এই তলত এৰো ডালত ক্লিক কৰিলে নাহে ইয়াত কাৰণ চাৰ্টখন টেবুল ক্লিক কৰিব মানে সিলেক্ট কৰিব লাগে ফাৰ্স্ট নকৰো হল ইয়াত এইটো হল কলম চাৰ্ট এইটো কলম চাৰ্ট আহত থকা এৰোটো ক্লিক কৰিলো ইয়াত আমি এইটো পাম ফাৰ্স্ট ক্লাষ্টাৰ্ড কলম এইটো হল আমাৰ স্ট্যাক কলম এইটো হল 100% স্ট্যাক কলম আমাক ক্লাষ্টাৰ্ড কলম লাগে তো ইয়াত মই ক্লিক কৰিলো চাৰ্টখন এনেকৈ আহি গল তো মই এখন তলত লৈ লইম এখন মই বা সাইডত দি দিলো পিছত তল সাইডত দি দিও এতিয়া পিছত মই তললৈ আনি দিম ওকে এতিয়া এই টেবুলখন একো ডাটা নাই তো ডাটাবোৰ আমি কেনেকৈ ইনসাৰ্ট কৰিম কি ডাটা লাগে আমি তাৰ কাৰণে চাম ডাটা লাগে সেলস পারসন লাগে x এক্সিসত আৰু টোটাল সেলস লাগে y এক্সিসত এতিয়া টেবুলখন ইয়াতে আছে এটা ডাটাটো একো নাই আমাৰ ডাটা সমূহৰ কাৰণে মই ক'ত যাম এখন সিলেক্ট কৰিলো ইয়াত ওপৰত পাব সিলেক্ট ডাটা ইয়াত ক্লিক কৰিলো সিলেক্ট ডাটা x এক্সিসত লাগে মোক সেলস পারসন y এক্সিসত লাগে টোটাল সেলস গলো এইটো হল আমাৰ প্ৰথমটো হল হয় y এক্সিস এইটো সেকেন্ডটো চাব ইয়াত হৰাইজন্টাল লিখা আছে হৰাইজন্টাল মানে x এক্সিস এইটো হল ভাৰ্টিকেল তো ভাৰ্টিকেল এক্সিস অৰ্থাৎ y এক্সিসত মোক লাগে টোটাল সেলস তাৰ কাৰণে মই ইয়াত ক্লিক কৰিম এডত যাম এডত আকৌ কি কৰিলে মানে ইয়াত আকৌ ডাটা যেহেতু নাই ইয়াত এডত যাম ফাৰ্স্ট এইটো y এক্সিস এডত গলো এডত যোৱাৰ পিছত ইয়াত প্ৰথমতে আমাক সুধিছে সিৰিজ নেম সিৰিজৰ নেমটো কি তাৰ কাৰণে ৰেঞ্জটো কি হ'ব y এক্সিসত লাগে আমাক টোটাল সেলসটো এইটো সিলেক্ট কৰিলো হল এইটো হল সিৰিজৰ নেমটো নেক্সট সিৰিজ ভ্যালুবোৰ কত পাম বা কোনটো সেলত পাম ইয়াৰ পৰা ইয়াৰ সেললৈ আমি কি পাম ভ্যালুবোৰ পাম টোটাল সেলৰ ভ্যালুবোৰ পাম তো এইটো মই সিলেক্ট কৰি ওকে প্ৰেছ কৰিলো y এক্সিসত টোটাল সেলটো আহি গল এতিয়া x এক্সিসত আমাক লাগে কি লাগে হেতু আমি সিলেক্ট কৰিম x এক্সিসৰ ৰেঞ্জবোৰ কি
তাত আমাক এক্স এক্সিছত দিব দিছে সেলস পাৰ্সনৰ নামসমূহ সেলস পাৰ্সনৰ এক্স এক্সিছত দিব দিছে তো সেলস পাৰ্সন আছে ইয়াতে তো ইয়াৰ পৰা মই ইয়ালৈ সিলেক্ট কৰিলো ওকে প্ৰেছ কৰিলো তাৰ পিছত আকৌ ওকে প্ৰেছ কৰিম আমাৰ চাৰ্টখন আহি গ'ল বুজি পালে চাৰ্টখন বনোৱা একদম সহজ যদি স্টেপ বাই স্টেপ কৰে হল এই চাৰ্টখন ইয়াতে ৰাখি দিলো বাৰু চাব পাৰে চাৰ্টখন আমাক কৈছিল ইয়াত কি সেলস নেমৰ নাম লাগে এক্স এক্সিছত আৰু টোটাল সেল বিলাক লাগে ওয়াই এক্সিছত এই চাৰ্টখন এইটো হল এক্স এক্সিছ সেলস পাৰ্সনৰ নাম আছে ইয়াত এইটো ওয়াই এক্সিছ ইয়াত আছে টোটাল সেল সমূহ এইটো স্পেলিংটো ভুল হৈছে হল ইয়াত চেঞ্জ কৰা হলে ইয়াতো চেঞ্জ হৈ গ'ল বুজি পালে হল এতিয়া অংকুৰ দাস ৰূপা হাজৰিকা নিৰ্বাণ শৰ্মা প্ৰিয়া কলিতা ৰূপা হাজৰিকা অংকুৰ দাস তো ৰূপা হাজৰিকা দুবাৰ আছে নাম আমি চেঞ্জ কৰি দিব পাৰো অলপমান কলিতা দি দিলো হল এতিয়া তাৰপিছত আমি এই চাৰ্টখনত আকৌ ডিফাৰেণ্ট টাইপৰ ষ্টাইল পায় এইটো দি কিনে ডিফাৰেণ্ট টাইপৰ এনেকুৱা ষ্টাইলৰ ল'ব পাৰে আমি নলওঁ আমাক পোৱা যেহেতু নাই ক'লে আমি সিলেক্ট কৰিম ঠিক আছে then next আমি ইনস্ট্ৰাকশনত আহিছো কি কৈছে ইউজ ডিজাইন ট্যাব টু এড চাৰ্ট টাইটেল টোটাল সেলস বাই সেলস পাৰ্সন এই চাৰ্টখনৰ টাইটেল এটা দিব দিছে ইয়াত আমাক টোটাল সেলস বুলি লিখা আছে এইটো টাইটেল তো এইটো চেঞ্জ কৰিব লাগিব এইটো কি দিব লাগিব আমি টোটাল সেলস বাই সেলস পাৰ্সন তেনেকৈ দিব লাগিব তো এইটো মই সিলেক্ট কৰি টোটাল সেলস আহি আছে অলৰেডি বাই সেলস পাৰ্সন তো লগাই দিলে হল বাই সেলস পাৰ্সন হল ঠিক আছে নেক্সট আকৌ কি দি আছে ইনস্ট্ৰাকশন ৰিমুভ গাইডলাইনবোৰ ৰিমুভ কৰিব দিছে এটা এই গাইডলাইন মানে কি ইয়াত যে এইটো আসাদাল আছে এইবিলাক হল এটা গাইডলাইন তো এইটো ৰিমুভ কেনেকৈ কৰিম তাৰ কাৰণে আমি এই প্লাছত যাম এই প্লাছত যোৱাৰ পিছত ডিফাৰেণ্ট টাইপৰ আমি অপচন পাম ইয়াত চাব এইটো অপচন পাব গাইডলাইন ঠিক হৈ আছে আনটিক কৰিব গাইডলাইনবোৰ নোহোৱা হৈ গ'ল ঠিক আছে ঠিক কৰা আছিল এনেকৈ আনটিক কৰি দিলো গাইডলাইনবোৰ নোহোৱা হৈ গ'ল ওকে আৰু কি দিয়া আছে আমাক এড ডাটা লেভেল এড কৰিব পাৰিছে এই প্লাছত গলে আমি আকৌ ডাটা লেভেলটো অপচন পাম ডাটা লেভেলছ এটো ডাটা লেভেলছ ইয়াত মই ক্লিক কৰিলো ডাটা লেভেলটো পালো এতিয়া ডাটা লেভেল ওপৰত লিখা গ'ল যদি ডাটা লেভেলটো ওপৰত নালাগে আমি বেলেগ সাইডত লাগে যেনে সেন্টাৰত লাগে সেন্টাৰত আহি গ'ল ইনসাইড এন্ড লাগে এইটো ইনসাইড এন্ডত আহি গ'ল ইনসাইড বেস লাগে এইটো আউটসাইড এইটো ডাটা কল আউট ডিফাৰেণ্ট টাইপৰ তো আমাক সেন্টাৰত লাগে বা চেঞ্জ কৰিব যেহেতু দিয়া নাই নৰ্মেল যেটো আমাক দিয়া আছে কোনটো আছিল সিলেক্ট কৰিলে কোথায় ওপৰত তো এইটো আমি ৰাখি দিলো হল বেলেগটো আকৌ কোৱা নাই আমাক ঠিক আছে এটা এক্স এক্সিছত আৰু ওয়াই এক্সিছত আমি সেলস পাৰ্সন এণ্ড টোটাল সেলস বুলি হেতু লিখি দিব পাৰো হেতু কেনেকৈ পাৰো চাব ইয়াত আকৌ ক্লিক কৰিব ক্লাছত যাব গৈ কিনে এক্সিস টাইটেল যে আছে এক্সিস টাইটেলত ক্লিক কৰিব কৰিলে এই এক্সিসৰ এইটো টাইটেল কি আমাৰ এইটো হল সেলস পাৰ্সন নেম সেলস পাৰ্সন এক্সামত দিব পাৰে এইবোৰ কৰিব সেলস পাৰ্সন দি দিলো এইটো মাজত নাই মোৰ মই ইচ্ছা কৰি অলপমান এইটো মাজত দি দিলো ঠিক আছে এই ওয়াই এক্সিস আকৌ কি আছে ওয়াই এক্সিসত আছে টোটাল সেলস ইয়াত মই টাইপ কৰিম টোটাল সেলস হল বুজি পালে ঠিক আছে এইটো এটা আমাৰ এইটো কাম হল এইটো মই কাট কৰি কেনে তলত মই বহাই দিম তলত মই বহাই দিলো বাকি সময় থাকিলে নিজৰ ইচ্ছামতে যেনেকুৱা কালাৰ লাগে কি লাগে সেইবিলাক নিজে দি থাকিব পাৰিব ঠিক আছে এইটো যদি হে ফৰমেটিং কৰিব দিয়ে কিবা ফিল কৰিব দিয়ে কালাৰ ফিল তো কৰি দিব পাৰে আমাক যেহেতু দিয়াই নাই তো সেই কাৰণে বেছি আমি কৰি নাথাকো হল ফাৰ্স্ট চাৰ্টখন আমাৰ হল নেক্সট আমি আগবাঢ়িছো নেক্সট কি কৈছে ক্ৰিয়েট এ লাইন চাৰ্ট এখন ক্ৰিয়েট কৰিব দিছে ইউজ দ্য সেম ডাটা টু শো ডেইলি সেলস ট্ৰেন্ড এইখন টেবুলৰ পৰা আমি কি কৰিব লাগিব এবাৰ লাইন চাৰ্টত শো কৰিব লাগিব ডেইলি সেলস ট্ৰেন্ড মানে ডেইলি কিমান সেল হৈছে সেইটো আমি লাইন চাৰ্টৰ সহায়ত দেখুৱাব লাগিব এক্স এক্সিসত ৰাখিব লাগিব ডেট ওয়াই এক্সিসত ৰাখিব লাগিব টোটাল সেলস হল এতিয়া আকৌ আমি ইয়াত গলো চাৰ্টখন চালো ফটো ক্লিক নকৰো নৰ্মেল সেল এটা ক্লিক কৰিলো ইনসাৰ্টত যাম এইটো চাব পাৰে আপোনালোকে লাইন চাৰ্ট বা এৰিয়া চাৰ্ট এই কাহত সৰুকে এৰোডাল আছে এইটো ক্লিক কৰিলো এইটো লাইন চাৰ্ট 2D লাইন চাৰ্ট এইবিলাক ধৰি দিলে যেনেকুৱা আছে তেনেকুৱা কৰিব লাগে আমি নৰ্মেল লাইন চাৰ্টটো ক্লিক কৰিলো ডাটা নাই কাৰণ ইয়াত চাৰ্টখন দেখুৱা নাই ডাটা ভৰাম ডাটা কি ডাটা ভৰাম এই সিলেক্ট ডাটাত যাম সিলেক্ট ডাটাত গলো সিলেক্ট ডাটাত যোৱাৰ পিছত আমাক যি ডাটা ভৰাব দিছে সেই ডাটা ভৰাম এক্স এক্সিসত ৰাখিব দিছে ডেট ওয়াই এক্সিসত আমাক ৰাখিব দিছে টোটাল সেল ফাৰ্স্ট লাইনটো হল এইটো হল ওয়াই এক্সিসৰ এইটো হল এক্স এক্সিসৰ
y axis ৰাখিব টোটেল সেল তাৰ নামটো কি সিৰিজৰ নেমটো হ'ল টোটেল সেল এই সিলেক্ট কৰিলো ফাৰ্স্ট নেমটো সিলেক্ট কৰিব লাগে সিৰিজৰ ভ্যালু কত পাম ভ্যালু পাম আমি এইবোৰ ভ্যালু টোটেল সেলৰ ভ্যালু ওকে প্ৰেছ কৰিলো হল এতিয়া x axisত কি আছে ডেট আছে চাব পাৰি x axisত ৰাখিব দিছে আমাক ডেটটো তো আমাৰ ডেটৰ ৰেঞ্জটো সিলেক্ট কৰিম ডেটবোৰ ইয়াৰ পৰা ইয়ালৈ আছে সিলেক্ট কৰিলো আহি গল আমাৰ ইয়াত ওকে প্ৰেছ কৰিলো ওকে এটা মই ওকে প্ৰেছ কৰিলো আমাৰ ভ্যালুবোৰ এনেকুৱাকৈ দেখা পালো এটো কি আছিল আমাৰ x axisত ৰাখিব টোটেল সেল ডেইলি সেল স্ট্ৰেন্থ হলে টোটেল সেল ৰাখিব দিছে ন আৰু ঠিক আছে হৈ যাব এতিয়া চাব পাৰে আপোনালোকে ফাৰ্স্ট দিনা 1 এপ্ৰিলৰ এটো 1 এপ্ৰিলত সেল হৈছে 60000 লাইনটো কৰিছে 60000 নেক্সট দিনা 48000 সেল হৈছে লাইনটো 2nd এপ্ৰিলৰ লাইনটো কৰিছে 48000 50 ৰাহে ভাহে আছে নেক্সট 16000 সেল হৈছে 4 এপ্ৰিলত চাব পাৰে এই 20 আৰু 10 ৰ মাজত 16000 আছে ঠিক আছে হল এতিয়া আমি হাই লেভেলৰ কিছুমান ফৰৱাৰ্ডিং কৰিম চাব টাইটেল দিয়া আছে ডেইলি সেল স্ট্ৰেন্থ তো টাইটেলটো আমি সিলেক্ট কৰিম আগে ইয়াত এটো হ'ব daily sales trend হল একাদৰে এইটো আমি অলপমান কালাৰ কৰি দিব পাৰো যদি হে বিচাৰো নিদিলে হয় নেক্সট আমাক কৈছে এবাৰ ফৰমেট দ্য লাইনস উইথ বিল্ট ইন মাৰ্কাৰ এটা বিল্ট ইন মাৰ্কাৰ কি তাৰপিছত উইথ ৰেড ফিল হেতু হ'ব আগে বিল্ট ইন মাৰ্কাৰ বুলি কৈছে তো বিল্ট ইন মাৰ্কাৰ ইয়াত মাৰ্কাৰ দিব লাগিলে আমি এইবিলাকত মাৰ্কাৰ মানে কি এই জি পইণ্টত আমাৰ ভ্যালুবোৰ আছে সেইবিলাক পইণ্টৰ এটা ফুট বা কিবা ডিফাৰেন্ট টাইপৰ শেপ দিব পাৰো সেইটো কাৰণে আমি কি সিলেক্ট কৰিব লাগে চাৰ্টৰ যেটো ফৰমেট হেতু আমি চেঞ্জ কৰিব লাগিব কেনেকৈ কৰিম ডিজাইনত যাম ডিজাইনত গৈ কিনে চেঞ্জ চাৰ্ট টাইপত ইয়াত ক্লিক কৰিব চেঞ্জ চাৰ্ট টাইপ ইয়াত ক্লিক কৰি কিনে আমি সাম এটো নরমাল সিলেক্ট কৰিলো আমাক মাৰ্কাৰ থকা লাগিব এটো নাম হল স্টেক লাইন এটো হল 100% স্টেক লাইন এটো হল লাইন উইথ মাৰ্কাৰ তো মাৰ্কাৰ দিব লাগিব তো এনেকুৱা লাইন লাগিব মাৰ্কাৰ থাকে তো এটো আমি ক্লিক কৰিলো বা প্ৰথমতে আপোনালোক দিয়া থাকিব পাৰে যে সিলেক্ট লাইন উইথ মাৰ্কাৰ চাৰ্ট তেনেকুৱাকৈ দিব পাৰে ইয়াত ক্লিক কৰিলো ওকে প্ৰেছ কৰিলো চেঞ্জবোৰ দেখা পালে ইয়াত ডট আহি গৈছে মানে যোন পইণ্টত ভ্যালুবোৰ আছে ডট আহি গৈছে এতিয়া আমাক কি দিয়া আছে বিল্ট ইন মাৰ্কাৰ তো বিল্ট ইন মাৰ্কাৰ দিব দিছে বিল্ট ইন মাৰ্কাৰ অলৰেডি হৈ আছে উইথ ৰেড ফিল আৰু মাৰ্কাৰ সময়ত ৰেড ফিল দিব দিছে এই পইণ্ট গিটা যে হেল এই পইণ্ট গিটা ৰেড ফিল দিব লাগিব হেতু কেনেকৈ কৰিব আকৌ এই লাইনডাল সিলেক্ট কৰিলো এটো সিলেক্ট লাইন দিছো কি কৰিলো মই আকৌ কম চাব লাইনডাল ক্লিক কৰিলো ৰাইট ক্লিক কৰিম ৰাইট ক্লিক কৰাৰ পিছত ফৰমেট ডাটা সিৰিজ হল তাৰ পিছত আমি ইয়াত যাম ফিলত যাম এটো ফিলত গৈ এটো লাইন দেখা পালে লাইনৰ কাষত এটো মাৰ্কাৰ দেখা পাইছে এটো মাৰ্কাৰ লাইনৰ কাষত এটো মাৰ্কাৰৰ পিছত আমাক কি ৰাখিব দিছিল যেটো বিল্ট ইন মাৰ্কাৰ হেতু ৰাখিব দিছে আৰু ৰেড ফিল কৰিব দিছে তো ইয়াত আমি যদি চাও মাৰ্কাৰত ক্লিক কৰাৰ পিছত এই মাৰ্কাৰ অপচন দেখা পাইছে ইয়াত ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ পিছত যেটো বিল্ট ইনত আছে অটোমেটিকত নহয় বিল্ট ইনত আমি ক্লিক কৰিলো বিল্ট ইনত ক্লিক কৰাৰ পিছত ইয়াত টাইপ আমি ডিফাৰেন্ট টাইপৰ লব পাৰো যেনে মই লেটস সে ট্ৰায়াঙ্গেলটো বা ডায়মণ্ডটো ললো তো ট্ৰায়াঙ্গেলটো ললো আৰু আমাক কৰিব দিছে ৰেড ফিল কৰিব দিছে আৰু ইয়াৰ সাইজটো আমি বঢ়া কমা কৰি লব পাৰো ট্ৰায়াঙ্গেলৰ ওকে তো ইয়াত চাব এই পইণ্ট এটাত কি আহিব এটা ট্ৰায়াঙ্গেল আহিব আগতে ডট আছিল এবাৰ ট্ৰায়াঙ্গেল আহিব যেটো মই ডায়মণ্ডটো লও ডায়মণ্ড আহিব স্কোয়াৰ হলে স্কোয়াৰ আহিব ওকে সাইজটো বঢ়া কমাই লব পাৰো ৰেড ফিল কৰিব দিছে মাৰ্কাৰ কেইটা তো ফিলত যাম মাৰ্কাৰ অপচনতে ফিল পাম সলিড ফিল পাম সলিড ফিলৰ পিছত কালাৰ আছে কালাৰত গৈ মই ৰেড কালাৰটো সিলেক্ট কৰিম হল তাৰ পিছত আমাক কি দিয়া আছে এন্ড মেক দা লাইন উইথ স্মুথ স্টাইল আৰু লাইনডাল স্মুথ স্টাইল কৰিব পাৰিছে ইয়াত লাইনডাল স্মুথ হোৱা নাই তো স্মুথ স্টাইল বুলি কিনে এটা অপচন পাব আপোনালোকে ক'ত পাব এই মাৰ্কাৰ অপচনতে গৈ লাষ্টত একদম পাব এইটো স্মুথ লাইনত ক্লিক কৰাৰ লগে ইয়াত চেঞ্জ টু চাই যাব ইয়াত পাব ক্লিক কৰিলো চেঞ্জ হৈ গল আনটিক কৰিলো চেঞ্জ হৈ গল টিক কৰিলো চেঞ্জ হৈ গল তো এনেকুৱা লাইন কেনেকৈ পাব এই স্মুথ লাইনত গৈ সিলেক্ট কৰিলে পাব ইয়াত অলৰেডি আমি ৰেড কালাৰটো কৰিছো হল তাৰ পিছত মই কাটি দিলো ইয়াত দেখা পালে ট্ৰায়াঙ্গেল আহি গৈছে আৰু ৰেড কালাৰৰ ট্ৰায়াঙ্গেল আহিছে আকৌ ট্ৰায়াঙ্গেলটো নালাগে যদি মই আপোনালোক বেলেগ শেপ লব দিয়ে এবাৰ ক্লিক কৰিব লাইনডালত ৰাইট ক্লিক ফৰমেট ডাটা সিৰিজ ফিলত যাব মাৰ্কাৰত যাব লাইনত সিলেক্ট হৈ থাকিব অটোমেটিক তাৰ পিছত মাৰ্কাৰত যাব লাগিব মাৰ্কাৰ অপচনত যাব এইটো আমি ডায়মণ্ড কৰি দিলো আৰু সাইজটো মই অলপ বঢ়াই দিলো
কাটি দিলো হৈ গ'ল চেঞ্জ হৈ গ'ল ঠিক আছে এতিয়া আমাক কি দিয়া আছে আকৌ নেক্সট স্মুথ ষ্টাইল হৈ গ'ল এতিয়া গাইডলাইনবোৰ ইয়াত দিয়া আছে যদি গাইডলাইন নালাগে মই গাইডলাইনবোৰ নোহোৱা কৰিব পাৰোঁ তাৰ কাৰণে কি কৰিব চাৰ্টখনত ক্লিক কৰিব এই প্লাছ চিনটোত যাব প্লাছ চিনটোত যোৱাৰ পিছত এই গাইডলাইন অপশ্যনটো নোহোৱা কৰি দিব এতিয়া ধৰক আমি এক্সিছৰ টাইটেল দিব লাগে তো টাইটেলত ক্লিক কৰিলোঁ এইটো হ'ল আমাৰ ডেট এইটো হ'ল আমাৰ ডেট আৰু ইয়াত আছে টোটেল সেলস হল বাকিটো আকৌ কৰিব দিয়া নাই হল এইখন আমাৰ লাইন চাৰ্ট হৈ গ'ল আমাক দিয়া থকা ইনষ্ট্ৰাকচন মতে ঠিক আছে লেট ফিল স্মুথ ষ্টাইলটো মই বুজাই দিলোঁ অলৰেডি হল তো এইখন আমাৰ কাম হ'ল এইটো মই কাট কৰি কেনে ইয়াৰ পৰা গুচাই মই ইয়াত পেষ্ট কৰি দিম এইটো কাট কৰিলো আৰু ইয়াত মই পেষ্ট কৰি দিলোঁ হল এখনৰ পিছত এখন চাৰ্ট মই হ'ল নেক্সট আৰু এখন চাৰ্ট আছে ডু নট চাৰ্ট হল দুখন চাৰ্ট আমাৰ আৰু মানে আমি দিয়া মক টেষ্টত এটা কুৱেশ্যন আছিল যে এই চাৰ্টখনৰ এই কলমবিলাকৰ কালাৰ চেঞ্জ কৰিব লাগে একদম ইজি বস্তু এইটো চাৰ্টখন ক্লিক কৰিব তাৰপিছত এই যিকোনো কলম এটা ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত ফিলত গৈ কেনে যেনেকুৱা কালাৰ লাগে দি দিব পাৰে এটা কালাৰ মানে এবাৰ ক্লিক কৰিলে এনেকুৱা গোটেইকেইটা চেঞ্জ হৈ যায় মানে গোটেইকেইটা টিক হয় ইয়াত যদি ডাবল ক্লিক কৰোঁ অনলি এইটো সিলেক্ট হ'ল অনলি এইটো কলম সিলেক্ট হ'ল এইটো কলম সিলেক্ট হোৱাৰ পিছত ইয়াত ফিলত গৈ আমি চেঞ্জ কৰিলে এইটো আমি এইটো কালাৰ দিলোঁ এইটো আমাক এইটো কালাৰ ভাল লগা নাই মই এইটো কালাৰ দিলোঁ যি ইচ্ছা আমি তেনেকুৱা কৰি থাকিব পাৰোঁ এইটো ইয়াত মই ব্লেক কালাৰ দিম যি মন কৰি থাকিব পাৰি সেনেকুৱাকৈ ইয়াত মই ধৰক ৰেড কালাৰ দিম এইটোত মই লেটছে মই কি দিম ইয়েলো কালাৰ দিম বা মই এইটো ইয়েলো কালাৰ দিলোঁ ওকে তো এনেকুৱা কালাৰসমূহ চেঞ্জ কৰি থাকিব পাৰে হ'ল ইয়াত লাইনডালৰ কালাৰ চেঞ্জ কৰিব পাৰে কেনেকৈ পাৰে চাব ইয়াত যাব এই লাইন অপশ্যন আছে লাইনডালক অট'মেটিক হৈ আছে সলিড লাইন কৰি দি কিনে ইয়াত কালাৰটো যদি মই ইয়েলো কালাৰ গ্ৰীণ কালাৰ দি দিলোঁ হৈ গ'ল গ্ৰীণ লাইন আহি গ'ল হ'ল বুজি পালে নেক্সট ইয়াত কৈছে নেক্সট ইনচাৰ্ট ডু নট চাৰ্ট ইনচাৰ্ট কৰিব লাগিব এতিয়া ডু নট চাৰ্ট কি হয় যদিহে নাজানে মই কৈ দিছোঁ ইনচাৰ্টত যাব ইয়াত ইনচাৰ্টত গৈ একো টেবুলখনত ক'তো ক্লিক কৰিব নালাগে ডাটাবোৰ পিছত ধৰম আগৰ দৰে ইয়াত গৈ কিনে পাই চাৰ্টত ক্লিক কৰিব পাই চাৰ্টৰ ভিতৰতে ডু নট চাৰ্ট থাকে ইয়াত এনেকুৱা অলপ টাইম ধৰি কিনে এৰি দিলে দেখাই হ'ব ইনচাৰ্ট পাইৰ ডু নট চাৰ্ট কাষৰ এৰ'টোত ক্লিক কৰিব এইটো হ'ল ডু নট চাৰ্ট হ'ল ক্লিক কৰিলোঁ একো অহা নাই কাৰণ আমি ডাটাবোৰ চিলেক্টে কৰা নাই এতিয়া কৈছে সিলেক্ট দ্য প্ৰডাক্ট এণ্ড টোটেল সেলছ কলম এণ্ড ইনচাৰ্ট ডু নট চাৰ্ট কি লাগে আমাক প্ৰডাক্ট এণ্ড টোটেল সেল লাগে আৰু অল্ডাৰ ভাৰ্চন এমএছ ভাৰ্চনত কেনেকৈ সিলেক্ট কৰিব এইটো ষ্টেপ বাই ষ্টেপ ফ'ল' কৰি কিনে ডু নট চাৰ্ট ইনচাৰ্ট কৰিব পাৰে এতিয়া যিহেতু আপডেটেড ভাৰ্চন তো সেইকাৰণে তাত পাই চাৰ্টতে দেখা দিয়ে ওকে আমাক লাগে প্ৰডাক্ট এণ্ড টোটেল সেলছ সিলেক্ট ডাটাত যাম তাৰ আমি টোটেল সেলছ লাগে যেহেতু তো ফাৰ্ষ্ট আমি টোটেল সেলবোৰ সিলেক্ট কৰোঁ টোটেল সেল য'ত আছে সেইটো সিলেক্ট কৰিব লাগিব এৰত গ'লোঁ সিৰিজ নেম টোটেল সেল সিৰিজৰ ভেলু ক'ত পাম ৰেঞ্জটো সিলেক্ট কৰিলাম ইয়াৰ পৰা ইয়ালৈ ওকে ওকে প্ৰেছ কৰিলোঁ কাষত এইটোত কি লাগে প্ৰডাক্টৰ নেম লাগে তো প্ৰডাক্টৰ নেম ক'ত আছে ইয়াৰ পৰা ইয়ালৈ আছে হৈ গ'ল তাৰপিছত আকৌ ওকে হ'ল নেক্সট কি দিয়া আছে আমাক ফৰমেট দ্য চাৰ্ট এজ ফলোজ চাৰ্ট টাইটেল দিব দিছে প্ৰডাক্ট ৱাইজ কণ্ট্ৰিবিউশ্যন টু টোটেল সেল চাৰ্টৰ টাইটেলটো মই কপি কৰিলোঁ আমাক কৈছে প্ৰডাক্ট ৱাইজ কণ্ট্ৰিবিউশ্যন টু টোটেল সেল এইটো চাৰ্টৰ টাইটেল টোটেল সেল এইটো হ'ল চাৰ্টৰ টাইটেল এইটো মই চেঞ্জ কৰি কেনে দি দিম এইটো আকৌ আগৰ দৰে এইটো ফৰ্মেটিং কৰি দিব পাৰে ফিল্ডটো আমি দিলোঁ লেটছে এইটো ফিল্ড দি দিলোঁ আৰু কালাৰটো ব্লেক কৰি দিলোঁ ঠিক আছে ঠিক আছে ইয়ালে নেক্সট এতিয়া কৈছে ডাটা লেভেল চ' কেটেগৰী নেম এণ্ড পাৰ্চেণ্টেজ এতিয়া কেটেগৰী নেম এণ্ড পাৰ্চেণ্টেজ জাষ্ট ক'ৰবাত পাৰ্চেণ্টেজ দেখা পাইছে নেকি নাই পোৱা কেনেকুৱা আমি কেটেগৰী নেম এণ্ড পাৰ্চেণ্টেজবোৰ দেখাম চাব তাৰ কাৰণে কি কৰিম যিকোনো এটা এইবোৰক এটা শ্লাইচ বুলি কয় ডোনাটৰ শ্লাইচ যেনেকৈ থাকে বা পিজ্জাৰ শ্লাইচ থাকে তো এইটো এটা শ্লাইচ 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 যিকোনো এটা শ্লাইচত আমি ক্লিক কৰিলোঁ ৰাইট ক্লিক কৰাৰ পিছত আমি কি কৰিম এড ডাটা লেভেলত যাম এইটো এড ডাটা লেভেল তাৰপিছত আমি এড ডাটা লেভেলত যোৱাৰ পিছত আকৌ ডাটা লেভেলবোৰ এড হ'ল ঠিক আছে ইয়ালে আকৌ আমি ৰাইট ক্লিক কৰিম
ৰাইট ক্লিক কৰাৰ পিছত ফাৰ্ষ্ট ৰাইট ক্লিক কৰি ফেলে এড ডাটা লেবেল কৰিলো নেক্সট আমি ৰাইট ক্লিক কৰাৰ পিছত এবাৰ যাম এইটো অপচনত ফৰমেট ডাটা লেবেল ফৰমেট ডাটা লেবেলত গলো ফৰমেট ডাটা লেবেলত যোৱাৰ পিছত এইখন চাৰ্ট ওপেন হল ডায়লগ বক্স ওপেন হল সাইডত ইয়াত আমাক কি লাগে বুলি কৈছে ইয়াত কৈছে যে শো ক্যাটেগরি নেম এন্ড পার্সেন্টেজ ইয়াত ডিফারেন্ট টাইপৰ অপচন পাবো আমাক লাগে ক্যাটেগরি নেম এই টিক কৰিলো আৰু পার্সেন্টেজ লাগে এই টিক কৰিলো বাকি সমূহ আমি আনটিক কৰিলো এইবিলাক নালাগে আমাক ক্যাটেগরি নেম এন্ড পার্সেন্টেজ লাগে তো এইকেইটা মই টিক কৰিলো নেক্সট এইখন মই কাটি দিলো তাৰমানে কোনটো স্লাইস কি ক্যাটেগরি হয় হেতু দেখালো আৰু পার্সেন্টেজ ভ্যালু ল্যাপটপৰ কিমান পার্সেন্ট আছে 25% কিবোৰ্ডৰ কিমান পার্সেন্ট আছে 14% আগতে কেনেকুৱা কৈছিল আগতে আছিল চাৰ্টখন এনেকুৱা হুৰা only এইবিলাক আছিল মই চেঞ্জ কৰাৰ পিছত কেনেকৈ হে হল তাৰ আগতে মই দেখাইছো কেনেকৈ চেঞ্জ কৰিলো ক্লিক কৰিলো যিকিনৰ স্লাইডত গোটেইসমূহ স্লাইড সিলেক্ট হল ৰাইট ক্লিক কৰিলো এ ডাটা লেবেলত গলো ডাটা লেবেল পুৰা হল আকৌ সিলেক্ট কৰিলো ৰাইট ক্লিক কৰিলো ফৰমেট ডাটা লেবেলত গলো তাৰ পিছত মই সিলেক্ট কৰিম ক্যাটেগরি নেম এন্ড only এটা ক্লিক হৈছে এটা ক্লিক কৰি নহব গোটেইসমূহত হ'ব লাগিব সিলেক্ট যেনে এইটো গোটেইসমূহ সিলেক্ট হৈছে আকৌ ৰাইট ক্লিক কৰিম ফৰমেট ডাটা লেবেলত যাম এবাৰ ইয়াত লাগে পার্সেন্টেজ লাগে ক্যাটেগরি নেম লাগে ভ্যালু না লাগে মোক এইবিলাক না লাগে ঠিক আছে কাটি দিলো হল এবাৰ চেঞ্জ হৈ গল নেক্সট কি দি আছে আকৌ এপ্লাই চার্ট স্টাইল উইথ এ হোল ইন দ্য সেন্টাৰ ডিফল্ট ডো নট লুক আমাক হোলটো দিব দিছে এইটো এই মাজত যে হোলটো আছে এইটো আমি ডাঙৰ বা সৰু কৰিব পাৰো যেনে আমাৰ এইটো ডিফল্টে হৈ আছে তো এইটো চেঞ্জ কেনেকৈ কৰিম মই হেতু বুজাই দিছো apply chart style with a hole in the center itu select হৈ আছে default donator lookটো যেনেকৈ হেনেকুৱা কৰিব দিছে add a legend to the right তো legend right ত এড কৰিব দিছে বাকি মই হেতু বুজাই দিছো যে donator size টো কেনেকৈ হে কৰিব হেতু মই বুজাই দিছো ফৰমেট ডাটা লেবেলত গৈ এইবিলাক আমি এড কৰিলো মানে ক্যাটেগরি নেম আৰু পার্সেন্টেজ দেখালো এতিয়া মোক লাগে এই হোলটো মই ডাঙৰ বা সৰু কৰিব লাগে তাৰ কাৰণে মই যাম ফৰমেট ডাটা সিৰিজত যাম এবাৰ ফৰমেট ডাটা সিৰিজত যোৱাৰ পিছত বহুত কৰিবলগীয়া বস্তু আছে ইয়াত চাব এইবিলাক নালাগে আমাক লাগে ডোনাটৰ হোল সাইজটো 75% হৈ আছে যেটো মই কমা বা বঢ়া কৰি দিব পাৰো যেনেকৈ এইটো কৰিলে এনেকুৱা হৈ যাব এইটো লেটস সে মই 50% কৰি দিলো 50 এন্টাৰ কৰিলো সাইজটো আমাৰ এনেকুৱা হৈ গল ঠিক আছে হল আৰু আমাক কি দি আছে এবাৰ নেক্সট ইয়ালৈ আমাৰ কমপ্লিট হ'ল 50% যেনেকুৱা থাকে যি থাকে হেনেকুৱা মতে কৰিলো তে এড লিজেন্ড টু দা ৰাইট সাইডে এটা লিজেন্ড এড কৰিব আছে যেটো কাৰেক্টলি দিলো নেক্সট প্লাস চিনত যাম এই লিজেন্ডটো দেখা পাইছে অলৰেডি ক্ৰিয়েট হৈ আছে আমাক লাগে ৰাইট সাইডে লাগে ন তো আমি এইটোত গইকেনে এই কাখৰ এৰটো ক্লিক কৰিলো আমাক ৰাইট টপ বটমত সিলেক্ট হৈ আছে ৰাইটত লাগে তো ৰাইটত এইটো সিলেক্ট হৈ এইবিলাকক লিজেন্ড বুলি কয় ৰাইট সাইডত আহি গল নেক্সট কি দি আছে আকৌ ইয়ালৈ হল এইবিলাক হল তাৰপিছত ইউজ কন্ট্ৰাস্টিং কালাৰ ফৰ ইচ সেগমেন্ট গোটেইকেইটা সেগমেন্টৰ কাৰণে বেলেগ বেলেগ কালাৰ আমাক চুজ কৰিব দিছে এইবিলাক অলৰেডি সিলেক্ট হৈ আছে তো চুজ কৰি এড হোৱাইট বৰ্ডাৰ এৰাউণ্ড ইচ ডোনাট সেগমেন্ট ফৰ এ ক্লিন লুক এতিয়া ডোনাটৰ যিবিলাক স্লাইস আছে সেই স্লাইসবোৰৰ এৰাউণ্ডত হোৱাইট বৰ্ডাৰ এটা এড কৰিব দিছে তো হেতু কেনেকৈ কৰিব এইটো ডাটা সিৰিজ ফিল বৰ্ডাৰ solid line color white color এইটো 2 point okay হল তো এই 2 পয়েন্টত আমাৰ চেঞ্জ হৈ গল ডোনাটৰ স্লাইস বিৰাকত বৰ্ডাৰ এটা আহি গল বা বৰ্ডাৰৰ কালাৰটো যদি বেলেগ দি দিয়ে ভালকৈ দেখা হ'ব যেনেকৈ এইটো গলো ফিলত গলো সলিড লাইনত গলো কালাৰটো মই লেটস সে ৰেড কালাৰ দি দিলো এটা সব ভালকৈ দেখা হৈছে গোটেই স্লাইস বিলাকৰ এৰাউণ্ডত ৰেড কালাৰ আহিছে হল কিন্তু মই হোৱাইট ৰাখি বলছি যেহেতু হোৱাইটটো ৰাখি দিছো ঠিক আছে নেক্সট আৰু কিবা আছে নেকি আৰু একো নাই এতিয়া আমাৰ আকৌ কৈ দিছো মই আপোনালোকৰ এডিআৰ 2.2 স্কিল টেষ্টৰ কাৰণে 20খন মক পেপাৰ বনোৱা হৈছে আপোনালোকৰ কাৰণে কেনেকৈ ল'ব দুটা কিউআৰ কোড আপোনালোকে স্ক্ৰিনশ্বট লৈ ল'ব পাৰে এই কিউআৰ কোডত পেমেন্ট কৰিব কৰি WhatsApp নম্বৰত সেন্ড কৰিব স্ক্ৰিনশ্বটখন লগতে মেইল আইডিটো দি দিব সেপাৰেটকৈ আপোনালোকে পিডিএফটো পাই যাব ঠিক আছে বুজি পালে এইখিনি আকৌ অলপমান কৰিবলগীয়া আছে এইখন চাৰ্ট যেনেকুৱা মই তলত নিব লাগিব এইটো মই মাজত আনিব পাৰো এইটো মই অলপমান কাহত এনেকুৱা আনি দিব পাৰো ইমান ঠাই যেহেতু নহব এনেকৈ কৰি দিব পাৰো হল তাৰ পিছত এইটো মই কাট কৰি কেনে তলত লৈ যাম এড হোৱাই দিলো বাকি আমাক পেপাৰ সাইজ দিয়া নাছিল এটো পেজ লেআউটত গৈ ওৰিয়েন্টেশনটো ল্যান্ডস্কেপ কৰিম মাৰ্জিন নালাগে যেনেকৈ থাকে তেনেকৈ থাকিব সাইজটো মই A4 কৰি দিলো
তাৰপিছত মোক প্ৰিণ্ট প্ৰিভিউ যদি চাওঁ এবাৰ ফাৰ্ষ্ট স্লাইড ফাৰ্ষ্ট পেজত আমাৰ আহিব আমাৰ নেম আৰু এইখিনি এডিট কৰিব আছে নেমটো ইয়ালৈ আনি মাৰ্জিন চেণ্টাৰ কৰি দিম এইটো ইয়ালৈ আনি মাৰ্জিন চেণ্টাৰ কৰি দিম আৰু এই দুটাৰ সাইজটো আমি অলপ বঢ়াই দিব পাৰো বোল্ড কৰি দিব পাৰো যেনেকুৱা লাগে এইটো ঠিক একেদৰে ফাৰ্ষ্ট আনমাৰ্জ কৰিম নেক্সট আমি মাৰ্জিন চেণ্টাৰ কৰি দিম ঠিক আছে ব্যাকগ্ৰাউণ্ডত কালাৰ দিব দিছে এইখিনি ঠিকই আছে ঠিক আছে এতিয়া প্ৰিণ্ট প্ৰিভিউ ফাৰ্ষ্ট পেজত থাকিব এখন টেবুল লগতে কলম চাৰ্টখন নেক্সট পেজত থাকিব লাইন চাৰ্ট এণ্ড ডোনাট চাৰ্ট ঠিক আছে ইয়াৰ পিডিএফটো লাগিলে মই দি দিম আপোনালোকক টেলিগ্ৰামত দি দিম চাই ল'ব পাৰে গোটেইখিনি পিডিএফখন এক্সেল ফাইলটো দি দিম ঠিক আছে আজিলৈ কিবা ডাউট থাকিলে কমেণ্ট বক্সত সুধিব পাৰিব বা টেলিগ্ৰাম গ্ৰুপতো সুধিব পাৰে তো আজিলৈ মানে যিসকলে পিডিএফটো বা 20 মক পেপাৰ ল'ব বিচাৰে ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব নিশ্চয় দি দিয়া হ'ব তো আজিলৈ মানে থেংক ইউ